নমস্কাৰ ছাৰ বাইদেউসকল, মই ৰাজীবুল। আপোনালোকে চাই আছে জ্ঞান টুল। এইখিনিতে আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনে এক বিশেষ ষ্ট্ৰিক্ট নিৰ্দেশনা প্ৰদান কৰিছে। ইয়াত আপোনালোকে দেখিব পাৰিছে যে ইন অৰ্ডাৰ টু মেইনটেইন ডিচিপ্লিন এণ্ড পাংচুৱেলিটি এমং টিচিং এণ্ড নন টিচিং ষ্টাফ ইন দ্য স্কুল, যে বিদ্যালয়ত শিক্ষকসকলৰ ভিতৰত পাংচুৱেলিটি আৰু ডিচিপ্লিন বৰ্তাই ৰাখিবৰ কাৰণে regarding the daily attendance in Shiksha Setu portal, the following decisions are made with immediate effect. বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু নন টিচিং ষ্টাফ যিসকল আছে তেওঁলোকৰ মাজত পাংচুৱেলিটি আৰু ডিচিপ্লিন বৰ্তাই ৰাখিবৰ কাৰণে তলত দিয়া সিদ্ধান্তসমূহ ইমিডিয়েটলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 1 নম্বৰত কৈছে যে along with the in time in the school, it is mandatory to mark the out time by all the teaching and non teaching staff in Shiksha Setu app. যে যিহেতু আমাৰ অসমৰ সকলো বিদ্যালয়ে শিক্ষা সেতু এপত ইন টাইমটো দিয়ে, প্ৰেজেন্স এটেণ্ডেঞ্চটো দিয়ে, আৰু এতিয়া আজিৰ পৰা সেয়া আউট টাইম দিয়াটো মেণ্ডেটৰী কৰা হৈছে, বাধ্যতামূলক কৰা হৈছে। আৰু দ্বিতীয়তে ইয়াত কোৱা হৈছে ইন কেছ অফ ডিলে ইন ৰিচিং স্কুল অৰ লিভিং স্কুল প্ৰায়ৰ টু ক্লজিং টাইম বাই মোৰ দেন 15 minutes ফৰ মোৰ দেন 2 times in a month, হাফ ডে কেজুৱেলি উইল বি ডিডাক্টেড। দিছ অৰ্ডাৰ উইল কাম ইন টু ফ'ৰ্চ উইথ ইমিডিয়েট ইফেক্ট। আৰু ইয়াত কোৱা হৈছে যে বিদ্যালয়লৈ যদি অলপ দেৰিকৈ গৈ পোৱা বা বিদ্যালয় ছুটি টাইমৰ 15 মিনিটকৈ বেছি আগত যদি ওলায়, আৰু এনেকুৱা কাম যদি আপোনাৰ এনেকুৱা লেট বা আৰ্লি ডিপাৰেচাৰ আপোনাৰ যদি 1 মাহত 2 বাৰ হয়, তেতিয়াহ'লে আপোনাৰ হাফ ডে CL টো ডিডাক্ট কৰিব, কৰ্তন কৰা হ'ব। এতিয়া আপোনালোকৰ বিদ্যালয়ত অহাৰ যি আগতে ইন টাইমটো দিয়ে, এতিয়াৰ পৰা আপোনালোকে ইন টাইম দিয়াৰ লগতে আউট টাইমটো বিদ্যালয় সমাপ্ত হোৱাৰ লগে লগে বিদ্যালয়ৰ টাইমিংটো সমাপ্ত হোৱাৰ লগে লগে আপোনালোকে এটেণ্ডেঞ্চটো আকৌ দিব লাগিব। ধন্যবাদ ছাৰ বাইদেউসকল, আজিলৈ পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত এক নতুন টপিকৰ সৈতে।